হৈছে বিপদাপন্ন ভাষাৰ ওপৰত গৱেষণা। তাৰপিছতে তেখেতে বহুভাষিক বা মাল্টিলিংগুৱেল এডুকেশ্যনৰ ওপৰতো কাম কৰি আছে। তাৰ উপৰিও তেখেতে বিখ্যাত ভাষাতত্ত্বৰ গৱেষক অষ্ট্ৰেলিয়াৰ ষ্টিভেন মোৰেৰ লগতো তেখেতে যথেষ্ট কাম কৰিছে। তাৰ উপৰিও তেখেতে বহুকেইটা আন্তৰ্জাতিক সংগঠনৰ সৈতে জড়িত হৈ আছে। তেওঁলোকৰ সৈতে বিভিন্ন ধৰণৰ গৱেষণামূলক কাম কৰিছে। তাৰে কেইটামান হৈছে এন্ডেঞ্জাৰ্ড লেংগুৱেজেছ ডকুমেণ্টেশ্যন প্ৰগ্ৰেম লণ্ডন, ভক্সৱেগন চিফটুং ফাউণ্ডেশ্যন জাৰ্মানী, ফাউণ্ডেশ্যন অফ এন্ডেঞ্জাৰ্ড লেংগুৱেজ FEL লণ্ডন ইত্যাদি ইত্যাদি। তেখেতে বহুকেইটা অসমৰ জনজাতীয় ভাষাৰ ওপৰতো কাম কৰিছে আৰু তাৰে কেইটামান হৈছে চিংফু, টাইফাকে, টাংচা ইত্যাদি ইত্যাদি। তেখেতে যিটো বিষয়ৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী পাইছিলে সেইটো ভাষাটো হৈছে চিংফু। তেখেতে আমাৰ আপাৰ আছামৰ চিংফুৰ কমিউনিটিৰ যিখিনি ছাত্ৰ ছাত্ৰী, যিখিনি শিক্ষাৰ্থী, তেওঁলোকৰ বাবে বহুভাষিক শিক্ষা কাৰ্যসূচী, শৈক্ষিক কাৰ্যসূচী তেখেতে তৈয়াৰ কৰাত তেখেতৰ যথেষ্ট অৱদান আছে। বৰ্তমান তেখেতে গুৱাহাটীৰে উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰত ভাষা আৰু ভাষাতত্ত্ব বিভাগত তেখেতে সহযোগী অধ্যাপক হিচাপে কাম কৰি আছে। মই ডক্টৰ পলাশ কুমাৰ নাথক তেখেতৰ বক্তব্য আৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনাইছো। ধন্যবাদ। সকলোলৈ সুপ্ৰভাত, গুড মৰ্ণিং টু অল অফ ইউ। আৰু বেছিটো গগৈ আপোনালৈ যথেষ্ট ধন্যবাদ। আপুনি বৰ ধুনীয়াকৈ পৰিচয়খিনি দাঙি ধৰাৰ কাৰণে। প্ৰথম কথা হ'ল মই এইটো জানিব বিচাৰিছো, মোৰ মাতটো ঠিকে শুনা পাইছেনে সকলোৱে? হয়, আপোনাৰ মাতটো মই ঠিকে শুনা পাইছো, গতিকে আশা কৰিছো সকলোৱে ভালকৈ শুনা পাইছে। Yes sir, yes. মানে এটা পিছত মই ফিডবেক পাওঁ যে আপোনাৰ মাতটো বৰ সৰু হৈ আছিলে বুলি। So I will try consciously to speak loudly. আৰু যদি at any point যদি ধৰক আপোনালোকে মাতটো কমকৈ শুনা পায়, please let me know. Just interrupt me and let me know. আৰু এতিয়া আমাৰ আজি এই সেশনটো টোটেল মইতো দেখাত প্ৰায় 62 পাৰ্টিচিপেণ্টছ আছে। আৰু এই গোটেইখিনি আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত থকা যিবিলাক বিদ্যালয়, তাৰ পৰা শিক্ষক শিক্ষয়িত্ৰী নহয় জানো গোটেইবোৰেই। আমাৰ আৰু গোটেইখিনিয়ে মই এটা কথা জানিব বিচাৰিছো, প্ৰায় গোটেইখিনি অসমীয়া ভাষী নে আৰু বেলেগ বেলেগ ভাষাৰো আছে? গোটেইখিনি অসমীয়া ভাষী, অসমীয়া বিষয়ৰ শিক্ষক গোটেই। হয় হয়। আজিৰ যিটো মানে টপিক, সেইটো হৈছে আপোনাৰ শব্দৰ ওপৰত, ভকেবুলাৰীৰ ওপৰত। চ' মই প্ৰথমতে মোৰ স্ক্ৰীনখন শ্বেয়াৰ কৰিব বিচাৰিম। Give me a minute. সকলোৱে দেখা পাইছেনে শ্লাইডখন মোৰ? So we can see the slides. Okay, thank you. And okay, yeah. So খুব সম্ভৱ অসমীয়াত ক'লে বেছি সুবিধা হ'ব সকলোৰে কাৰণে। Can I get some feedback? I mean, হয় স্যার, অসমীয়াত ক'লে সুবিধা হ'ব। ওকে, ঠিক আছে। এই গোটেই মানে ধৰক মোক প্ৰায় এঘণ্টামান সময়ৰ কাৰণে মই কথা পাতিম আপোনালোকৰ লগত। মই মাত্ৰ আপোনালোকে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো, মানে আপোনালোকে ধৰক এই গোটেই বস্তুটো মানে এনেকুৱা নহয় যে মই লেকচাৰ দি যাম। আমি আচলতে মানে লেকচাৰ দিয়া ধৰণে ক'বলৈ ইচ্ছা কৰা নাই।
আমি এটা আলোচনাৰ মাজতহে আলোচনাৰে কৰিম এই গোটেইখিনি এই এঘণ্টা সময় অতিবাহিত কৰিম আৰু এটা কথা আমি ভালদৰে জানো যে এই ভাষা শিক্ষাৰ বিষয়ে শব্দৰ শিক্ষাৰ বিষয়ে বা আমাৰ স্কুলীয়া শিক্ষাৰ যিবিলাক অভিজ্ঞতা আছে এই অভিজ্ঞতাৰ ফালৰ পৰা চালে মই এইটো ক্ষেত্ৰত খুবেই নিশ্চিত যে মোতকৈও আপোনালোকে বেছি ভালকে গ্ৰাউণ্ড চিটুৱেশ্যন জানে গ্ৰাউণ্ড ৰিয়েলিটিজ যিখিনি আছে আপোনালোকে বেছি ভালকে জানে কাৰণ আপোনালোকে সদায় ডে টু ডে বেচিছত আপোনালোকে পঢ়াই আছে আৰু যিবিলাক চেলেঞ্জেছ আছে চেলেঞ্জেছ আপোনালোকে পাই আহিছে আৰু আপোনালোকে নিজাকে তাক সলভো কৰি আহিছে বিভিন্ন সময়ত আৰু বিভিন্ন সময়ত চাগে আপোনালোকে বিভিন্ন ধৰণৰ ট্ৰেইনিঙো পাই আহিছে সেই গোটেই ফালৰ পৰা বিচাৰ কৰি চাই মই এইটোৱেই বিশ্বাস কৰোঁ যে আপোনালোকৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতা মোতকৈ বহুত বেছি আছে এই শিক্ষাৰ ক্ষেত্ৰত গতিকে ইয়াত যিখিনি কথা আজি মই আলোচনা কৰিব যাম সেইখিনি কথা জাষ্ট এন এডিশ্যনেল মানে বিট অফ নলেজ হ'ব আৰু মানে এটা আপোনালোকক জাষ্ট শ্বেয়াৰ কৰিব বিচাৰিম মই যিখিনি পাইছোঁ আৰু তাত আপোনালোকৰ সম্পূৰ্ণ সহযোগ মই আশা কৰিম যেতিয়াই ধৰক কিবা এটা কথা মই আলোচনা কৰিব বিচাৰিম আপোনালোকৰ পৰা ফিডবেক পালে ভাল হ'ব এতিয়া কথা হ'ল ঠিক আছে এতিয়া যেহেতু আপোনালোকে সকলোৱে চাগে আজি বহু বছৰ ধৰি শিক্ষকতা কৰি আহিছে আৰু এই শিক্ষকতাৰ সময়ছোৱাত আপোনালোকে বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীৰ সৈতে আপোনালোকে মত বিনিময় কৰিছে তেওঁলোকৰ সৈতে আপোনালোকে পঢ়াইছে কথা হ'ল যে আজিৰ যিটো বিষয় যে ভকেবুলাৰী টিচিঙৰ ক্ষেত্ৰত শব্দ শিকোৱাৰ ক্ষেত্ৰত আপোনালোকে সাধাৰণতে কেনেধৰণে শব্দ শিকাইছে তাৰ কাৰণে কিবা বিশেষ প্ৰত্যেকটো ক্লাছত আপোনালোকে বিশেষ এটা ফ'কাছ দি যে সপ্তাহৰ এইকেইটা দিন আমি অকল শব্দই শিকাওঁ বা সপ্তাহত এটলিষ্ট আমি 1 ঘণ্টা বা 2 ঘণ্টা আমি শব্দৰ ওপৰত পাৰ্টিকুলাৰলি ফ'কাছ কৰি আমি সেইটো শিকাওঁ সেনেকুৱা ধৰণৰ কিবা এটা আপোনালোকে ৰুটিনত বা সেনেকুৱা ধৰণৰ কিবা এটা ষ্ট্ৰেটেজি লৈ আপোনালোকে কৰে বা আপোনালোকে কেনেকুৱা ধৰণৰ তাত চেলেঞ্জেছ আপোনালোকে পাইছে সেই বিষয়ে মই অলপ জানিব বিচাৰিছোঁ জাষ্ট 2-3জনৰ পৰা মই জানিব বিচাৰিছোঁ যদি আপোনালোকে কয় তেতিয়াহ'লে সুবিধা হ'ব Sir, good morning, sir. হয় গুড মৰ্নিং Sir, actually আমি যেতিয়া কিছুমান শব্দ উচ্চাৰণ কৰোঁ আমাৰ অসমীয়াৰ শব্দ উচ্চাৰণ কৰোঁতে বিশেষকৈ আমি মাইগ্ৰেশ্যনৰ জেগাত মানে এতিয়া মই বৰ্তমান ঝাৰখণ্ডত আছোঁ তাতে আমাৰ যেনে মূৰ্ধন্য ষ দন্ত ষ এই 3টা খ উচ্চাৰণ কৰাৰ ক্ষেত্ৰত অসমীয়া আমি ইয়াত ল'ৰা ছোৱালীবিলাকক শিকাওঁতে অলপ অসুবিধাৰ সন্মুখীন হৈছোঁ ইয়াতো আমাৰ নিচিনাকৈ অসমীয়া ভাষাৰ নিচিনাকৈ খটো প্লিজ হয় আপোনাৰ মাতটো ভাঙি গৈছে কিন্তু মই যিটো বুজি পাইছোঁ যে এতিয়া আমাৰ যিকেইটা যেনেকুৱা ধৰণৰ মানে আখৰ আছে যে মূৰ্ধন্য ষ দন্তীয়া খ ঠিক তেনেধৰণে ধৰক দন্তীয় ত মূৰ্ধন্য ত দন্তীয় ন মূৰ্ধন্য ন এই যিবিলাকৰ আপোনাৰ উচ্চাৰণটো একে কিন্তু তাৰ মানে আখৰকেইটা বেলেগ সেইবোৰ শিকোৱাত আপোনালোকে কেতিয়াবা চেলেঞ্জ অসুবিধাৰ সন্মুখীন হয় যিবিলাক অঞ্চলত ল'ৰা ছোৱালীৰ মাতৃভাষাটো অসমীয়া নহয় সেইটোৱে নহয় জানো স্যাৰ ইয়াত অসমীয়া ভাষাটো মাতৃভাষা এওঁলোকৰ নহয় হয় এওঁলোক ভাষা ইয়াত অন্য ভাষা আছে আদিবাসী লোক বেছি আছে ইয়াতে তেওঁলোকৰ মাতৃভাষাটো অসমীয়া নহয় আৰু অসমীয়া শব্দবিলাক আমি উচ্চাৰণ কৰোঁতে তেওঁলোকক বুজাবলৈ মানে তেওঁলোকৰ ভাষাৰ লগত বা হিন্দী ভাষাৰ লগত আমাৰ কিছুমান নিমিলে সেই ক্ষেত্ৰত আমি অলপ কিছুমান ক্ষেত্ৰত অসুবিধা অনুভৱ কৰোঁ ছাৰ হয় ঠিক আছে ধন্যবাদ কাৰোবাৰ পৰা কিবা আৰু কোনোবা এজনে ক'ব নেকি আৰু কিবা কেনেকুৱা ধৰণৰ হয় স্যাৰ হেল্ল' স্যাৰ মানে মই অসমতে কৰোঁ মই GNV কামৰূপত কৰোঁ তাতে ধৰ আপোনাৰ দীৰ্ঘৌকাৰ হচৌকাৰ হচৈকাৰ দীৰ্ঘৈকাৰ এই দুটা আমাৰ কথাবোৰ ক'লেতো আমাৰ উচ্চাৰণটো একেই হয় একো দীঘলীয়া নহয় একো ছুটি নহয় সেই ক্ষেত্ৰত মানে ল'ৰা ছোৱালীও
মানে তেওঁলোকৰ খেলি মেলি লাগে। নিশ্চয় হয় 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 এই দুটা খুবেই খুব গুৰুত্বপূৰ্ণ বিষয় হয় আমাৰ অসমীয়াত এই ধৰণৰ আপোনাৰ আখৰ বা উচ্চাৰণ কেইবাটাও আছে যেনেকে ধৰক আপোনাৰ দন্ত্য মূৰ্ধন্য দন্ত্য ন মূৰ্ধন্য হ্ৰস্ব উ দীৰ্ঘ উ তো এই বস্তুখিনি মানে খুবেই গুৰুত্বপূৰ্ণ হয় এইবোৰৰ ওপৰত বিচাৰ কৰাটো দৰকাৰ আছে ঠিক আছে আৰু এটা কথা মই জানিব বিচাৰিছিলো সেইটো হ'ল যে আপোনালোকে যেতিয়া পঢ়ায় আপোনাৰ ধৰক এটা যিটো এটা শৈক্ষিক দিনপঞ্জী থাকে এই শৈক্ষিক দিনপঞ্জীত আপোনালোকে শব্দৰ ওপৰত গুৰুত্ব দি সেনেকুৱা ধৰণে আপোনালোকে কিছুমান ক্লাছত অকল বোলে ভকেবুলাৰী পঢ়াৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰে নেকি? হয় স্যার আমি যেতিয়া হেল্ল' শব্দ সাধনৰ সৰ্গ পঢ়াওঁ শব্দ সাধনৰ সৰ্গ যেতিয়া আমি পঢ়াওঁ সেইখিনি সময়তে আমি সাধাৰণতে তেওঁলোকক নতুন শব্দ গঠনৰ বিষয়ে কওঁ তাৰপিছত আকৌ আপোনাৰ উপসৰ্গ আহে আৰু বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা তেওঁলোকৰ খেলি মেলি হয় যেতিয়া আপোনাৰ বিশেষ্যৰ পৰা বিশেষণলৈ নিবলৈ দিয়া হয় বিশেষণৰ পৰা বিশেষ্যলৈ আনিবলৈ দিয়া হয় তেতিয়া তেওঁলোকৰ এটা খেলি মেলি হয় 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 Excuse me, sir. May I speak? sure হয় আপুনি যিটো সুধিছে আমি ভকেবুলাৰীৰ ক্ষেত্ৰত কিবা এনে ষ্ট্ৰেটেজি লৈছো নেকি নেকি আমাৰ শৈক্ষিক দিনপঞ্জীৰ সময়ত মোৰ ক্ষেত্ৰত মই এইটো এটা কৰো যে এভৰি উইক মই এটা এলফাবেট লওঁ অ বা আ ষ্টুডেণ্টক কোৱা হয় তোমালোকে পঢ়ি থাকোতে এই অ বা আৰ যিবিলাক নতুন শব্দ তোমালোকে পোৱা সপ্তাহটোৰ কাৰণে লিখি যাবা সিহঁতে সেইটো লিখি যায় তাৰে পিছত যেতিয়া সিহঁতৰ সপ্তাহটোৰ শেষত ধৰক নেক্সট মানডে সিহঁতক সেইবিলাক শব্দ নতুন শব্দ অ ফৰ আ ফৰ এই নতুন শব্দবিলাকৰ তেনেকে ধৰক সপ্তাহটোত সিহঁতৰ ভকেবুলাৰীটো তেনেকে ইমপ্ৰুভ কৰিবৰ চেষ্টা কৰা হয় আৰু তাৰে পিছত সিহঁতে গ্ৰুপত সেইটো ডিছকাছ কৰে ভেৰি গুড ঠিক এনেকুৱা ধৰণৰ এটা পাৰ্টিচিপেটৰী মেথডত যদি আপোনালোকে আগবাঢ়ি যায় তেতিয়াহ'লে নিশ্চয় ভাল ফল পায় কাৰণ ল'ৰা ছোৱালীয়েও মানে নিজে কৰি শিকিবলৈ বেছি ভাল পায় নিশ্চয় সেইটো এটা ভাল ষ্টেপ চ' ঠিক আছে আমি এতিয়া মই আপোনালোকক এটা অডিঅ' ৰেকৰ্ডিং এটা আপোনালোকক শুনাব বিচাৰিম মই একচুৱেলি ট্ৰাই কৰিছিলোঁ যে মই ইয়াতে লেপটপতে গুগল মিটতে মই অডিঅ'টো শুনাব চেষ্টা কৰিছিলোঁ কিন্তু কিবা কাৰণত সেইটো মই কৰা নাই চ' মই সেই অডিঅ'টো মোৰ মোবাইলত আছে মই জাষ্ট মোবাইলৰ চাউণ্ডটো আপোনালোকক শুনাম আপোনালোক অলপ মন দি শুনিব অডিঅ'টো Ngay Pico, Chile. Dalhan Mayasat Sago. আপনারা কি শুনিছেন শুনিছো স্যার ওকে মই আৰু এবাৰ বজাই শুনাইছো দেই আপোনালোকে ভালকে শুনিব Ngay Pico, Chile. Dalhan Mayasat Sago. সকলোৱে নিশ্চয় শুনিছে এইটো এটা বাক্য হয় এটা বেলেগ ভাষাত আপোনালোকে নিশ্চয় বুজি পাইছে যে এইটো অসমীয়া ভাষা নহয় বা ইংৰাজী নহয় তো আপোনালোক মই এটা কথা সুধিব বিচাৰিছো যে এই যে বাক্যটো আপোনালোকে শুনিলে ইয়াত কেইটা শব্দ আছে আপোনালোকে ধৰিব পাৰিছে নেকি মই আকৌ শুনাই দিছো দেই Ngay Pico, Chile. Dalhan Mayasat Sago. আপোনালোকে ধৰিব পাৰিছে নেকি কেইটামান শব্দ আছে ইয়াত বা কি শব্দ আছে ছটা শব্দ আছে স্যার ছটা শব্দ ওকে Ngay Pico, Chile. Dalhan Mayasat Sago. ওকে ঠিক আছে এতিয়া আমি আৰু এটা বেলেগ এটা ৰেকৰ্ডিং এটা শুনিম এইটো শুনিব মোৰ বৰ ভোক লাগিছে সেইকাৰণে মই এতিয়া ভাত খাম
ওকে এইটো বুজি পাইছে পাইছো হয় স্যার ইয়াত এই হয় এই বাক্যটো বুজি পাওঁতে আপোনালোকৰ একো অসুবিধা হোৱা নাই নাই হোৱা নাই হোৱা আৰু এই বাক্যটোত নাই কেইটা হোৱা, শব্দ ছাৰ, আছে নাই হোৱা। সেইকেইটা হয় সেইকেইটা শব্দ কেইটা শব্দ আছে সেইকেইটা আপোনালোকে ধৰক এবাৰ শুনিলে ক'ব পাৰে হয় এতিয়া মই কি ক'ব বিচাৰিছো যে আপোনালোকে চাওকচোন চাব যিটো প্ৰথম বাক্য আছিলে সেইটো একচুৱেলি আমাৰ অসমতেই বসবাস কৰা এটা নৃগোষ্ঠীয় জনগোষ্ঠী চিংফো তেওঁলোকৰ ভাষাৰ এইটো এটা বাক্য ngaইফে কৌচিৰে তেলকান ngaইয়া সাতসাগৰ ইয়াতে আপোনালোকে স্লাইডত দেখা পাইছে এই গোটেইকেইটা এটা এটা শব্দ হয় ngaই ফে কো চি So, Excuse me, sir, your voice is not clear. স্যার শুনি পোৱা নাই I mean, some issue with the network, I think. Can you hear me now? কি যে হ'ব এতিয়া নহয় Hello, can you hear me now? It's very low, sir. Voice is very low. Can you hear me now? Hello? Can you? Is it okay now? Hello, is it okay now? Yeah, it's Is okay, it? sir. Hello. It's okay. Yeah, it's okay now. But Okay, okay. yeah, but then and there there's a break in your Yeah, voice. I think that's and that. it's- Yeah, that's network that's a issue. problem with the network. Yeah, that's network that's, issue now. Okay. Yeah, I really. But Yeah. now we can hear it very clearly, sir. You can continue. Okay. Okay. So, this চিংফো যিটো বাক্য আছিল সেই বাক্যটো আপোনালোকে যেতিয়া প্ৰথম শুনিছে বা 2-3 বাৰ শুনাৰ পিছতো আপোনালোকে ধৰ তাতে কেইটা শব্দ আছে আপোনালোকে পটককে কিন্তু তাৰ বিপৰীতে যেতিয়া মই অসমীয়া বাক্যটো কৈছো তাৰ কাৰণে আপোনালোকৰ একো অসুবিধা হোৱা নাই কাৰণ আপোনালোকে আমি সকলোৱে অসমীয়া ভাষী আমি কওঁ এই ভাষাটো আমাৰ মাতৃভাষা গতিকে আমি বুজি পাওঁ ইয়াৰ পৰা আমি এইটো কথাই মই ইয়াত ক'ব বিচাৰিছো যে কিয় আমি চিংফোটো পটককে আমি ক'ব পৰা নাই বিকজ দিছ ইজ এন আনফেমিলিয়াৰ লেংগুৱেজ অ'কে আৰু তাত যিখিনি শব্দ আছে বা চাউণ্ড আছে সেইখিনিও আমাৰ কাৰণে unfamiliar, whereas in Assamese it's a familiar language. We use the language in our day-to-day life. We can see that those words in print and everything everywhere. So he karone ami mane এই যে আমাৰ কম্প্ৰিহেনশনটো আমি যেটো বুজি পোৱা যে আমাৰ অসুবিধা আছে তাৰ মাজত সেই কাৰণে হৈছে ইয়াৰ পৰা আমাৰ এটা কথা হয় যে আমাৰ সাধাৰণতে আমি যেতিয়া শব্দ এটা আমি শব্দৰ কথা ক'বলৈ যাওঁ actually that কিছুমান বিধৰণৰ থাকে এটা আছে spoken words the spoken word শুনিছে চিংফো বাক্যটো তেতিয়া আপোনালোকে যদিও সম্পূৰ্ণকে বুজি পোৱা নাই কিন্তু কোনোবা এগৰাকীয়ে মোক কৈছিলে যে 6টা শব্দ তেওঁ কেনেকে বুজি পাইছে নিশ্চয় এই মাজত যে মই ৰৈ দিছো প্ৰত্যেকটো শব্দ কোৱাৰ মাজে মাজে যে ৰৈ দিছো সেইটোৱে আমি অলৰেডি শিকি আহিছো যে দুটা শব্দৰ মাজত এটা পজ থাকে এটা মানে জটি থাকে তো সেইটোৱে বুজায় যে এইটো এটা শব্দ যদিও শব্দটো আমি বুজি নাপাওঁ যদি এটা ফৰেইন লেংগুৱেজ হয় কিন্তু মাজত যদি পজ থাকে তেতিয়াহ'লে সেইটো আমি এটা শব্দ বুলি আমি ধৰিব পাৰোঁ সো অৰেল ৱৰ্ডছ বা স্পোকেন ৱৰ্ডছত সেইটো এটা উপায় যিটোৰে আমি শব্দ ডিস্টিংগুইশ কৰিব পাৰোঁ whereas in written form যেতিয়া আমি লিখাত কি হয় আমি চকুৰে দেখা পাওঁ আমি গম পাওঁ যে তাত ক্লিয়াৰ ৱৰ্ড বাউণ্ডাৰী আছে যেতিয়া আমি লিখো
শব্দকেইটাৰ মাজত আমি খালী ঠাই আৰু নহয় জানো আৰু সেইটোৱে আমাক দেখুৱাই দিয়ে যে এইটো এটা বেলেগ শব্দ এইটো এটা বেলেগ শব্দ ওকে সো এনেকে আমি এটা স্পোকেন ৰিটেন ৱৰ্ডৰ মাজত আমি এটা ডিফাৰেন্স এটা আমি পাওঁ এতিয়া কথা হ'ল কি আপোনালোক মই এটা প্ৰশ্ন সুধিব বিচাৰিছো এইটো আশা কৰো আপোনালোক সকলো মানে কেইজনমান উত্তৰ দিব প্ৰশ্নটো হ'ল how many times do we actually learn to read or write in our lifetimes আমাৰ জীৱনত আপোনালোক কি ভাবে যে আপোনালোকে কিমান বাৰ লিখিব আৰু পঢ়িব শিকে অলপমান আপোনালোকে চিন্তা কৰি উত্তৰটো দিয়ক বুজি পাইছে নে কথাটো স্যাৰ হেতুটো নিৰ্দিষ্টকে ক'ব পৰাকে তেনেকুৱা কোনো টাইম লিমিট যে থাকিব মই ভবা নাই কাৰণ আমি জীৱনটো কিমান বাৰ পঢ়ো বা লিখো সেই কথাটো আমি নিজেও হয়তো নাজানো হয় 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 স্যার যিমানখিনি আমাক ধৰক দিনটো দৰকাৰ হয় সেই হিচাপতে আমি কৰো লিখা মেলা কৰো কিন্তু তাৰ কোনো সীমা থাকে ভবা নাই মানে স্যাৰ হয় মানে মই এটো ক'ব বিচাৰিছো যে ধৰক আপুনি আজি আপুনি অসমীয়া জানে অসমীয়া লিখিব পাৰে অসমীয়া পঢ়িব পাৰে আকৌ আপুনি একেটা সময় ইংৰাজীও পঢ়িব জানে ইংৰাজীও লিখিব জানে হিন্দীও পঢ়িব জানে হিন্দীও লিখিব জানে তো এনেকে যদি চাই ল্যাঙ্গুৱেজ যদি চাই সেইটো হিচাপে আপুনি কেইবাৰ পঢ়িব জানে কেইবাৰ লিখিব জানে সেইটো কথা মই সুধিব বিচাৰিছো এনে উত্তৰটো মই বাৰু মই এটা উত্তৰ দিম সেইটো আপোনালোকৰ গ্ৰহণযোগ্য হয় নে নহয় আপোনালোকে ক'ব মোৰ মতে একচুয়ালি মোৰ মতে নহয় এইটো মানে বহুত ৰিসাৰ্চ কৰি এই কথাটো ওলাইছে যে আৰু এটা কমন সেন্সও হয় যে আপোনালোকে ভাবিবচোন আমি যে অসমীয়াত আমি যে পঢ়োতে আমি কি কৌশল অৱলম্বন কৰো আমি সদায় এইটো জানো এৰাবিকৰ বাহিৰে আমি পঢ়ো কোনফালৰ পৰা বাওঁফালৰ পৰা হয় জানো হয়নে আৰু পঢ়োতে আমি কি কৰো আমি শব্দবিলাকৰ মাজত আমি পজ লওঁ শব্দবিলাকৰ মাজত আমি এটা মানে আমাৰ নিজৰ মতে আমি এটা পজ লৈ আমি পঢ়ো শব্দবিলাক হেনেকে আইডেন্টিফাই কৰো ধৰক য'ত দাড়ি থাকে তাত আমি ৰং এটা সেন্টেন্স হ'ল ইংলিছত য'ত ফুল ষ্টপ থাকে তাতে সেন্টেন্স হ'ল এই বেসিক যিখিনি বস্তু যে আমি লেফট টু ৰাইট পঢ়ো শব্দবিলাক প্ৰত্যেকটো শব্দই লগ লাগি এটা বাক্য হয় আৰু প্ৰত্যেকটো শব্দৰ মাজত একো থাকে পজ থাকে জটি থাকে এই যিখিনি বেসিক নলেজ জ্ঞান সেইখিনি আমি জীৱনত এবাৰে নিহিকো জানো আমি অসমীয়াত যেতিয়া ধৰক যদি মই অসমীয়াৰে স্কুলীয়া জীৱন আৰম্ভ কৰিছো তেতিয়া মই অসমীয়া প্ৰথম যেতিয়া মোক অ আ ক খ শিকাব যেতিয়া মই প্ৰথম বাক্য পঢ়িবলৈ শিকিম তেতিয়াই মই সেইটো কথা জানি উঠিম লেফট ৰাইট পঢ়ো আৰু মই এনেকে শব্দবিলাকৰ মাজত জটি আছে বা য'ত কুৱেশ্যন মাৰ্ক আছে তাতে কুৱেশ্যন হয় য'ত দাড়ি আছে তাত ৰৈ লাগে এটা সেন্টেন্স হয় এই যিখিনি জ্ঞান এই জ্ঞানখিনি বাৰে পঢ়ো এবাৰে জানো তাৰপিছত যেতিয়া আমি ইংৰাজী আকৌ শিকিবলৈ লওঁ এইখিনি নলেজই তাতে এপ্লাই কৰো নহয় জানো এইখিনি আমি নতুনকে শিকো কিন্তু সেই কৌশলখিনি আমি জীৱনত এবাৰেই শিকো বুলি মই ভাবো আপোনালোকে কি কয় বাৰু হয় স্যার এবারেই শিকা হয় হয় সেই কথাটোৱে মই তাৰমানে ক'ব বিচাৰিছো যে এই যিটো শব্দৰ সেই সূত্ৰটোক লৈয়ে মই ক'ব বিচাৰিছো যে সেইকাৰণে যেতিয়া আমি এটি শিশুক যেতিয়া প্ৰথমতে আমি সাক্ষৰতাৰ জ্ঞান দিওঁ তাৰমানে স্পিকিং ৰিডিং ৰাইটিং এইকেইটা যেতিয়া দিওঁ তেতিয়া সেইকেইটা দিওঁতে যিটো বুনিয়াদ গঠন হয় যিটো তাৰ গঠন হয়
যিটো তাৰ বেছিক ষ্ট্ৰংলি তাক দিব পাৰোঁ আৰু সেই শিশুটোক যদি এনেধৰণে আমি দিয়াব পাৰোঁ তেতিয়া সি পিছৰ সময়ত যি ভাষাই নহওক সি ধুনীয়াকে আয়ত্ব কৰিব পাৰিব। কিন্তু সেইটো বুলি এইটো নহয় যে আপুনি শিকাই থলে, তাৰ লগতে যথেষ্টখিনি কণ্টেণ্ট নলেজ দিয়াৰ দৰকাৰ হ'ব। তো সেইকাৰণে মই কৈছোঁ যে শব্দ সেই যি বেছিক ফাউণ্ডেশ্যন তাৰ ভিতৰত এটা মাত্ৰ এছপেক্ট হ'ল যে শব্দ আমি কেনেকে শিকাম, শব্দটো আমি কেনেকে শিকাব লাগিব, সেই বিষয়ে আমি সেই শিকাওঁতে আমি যথেষ্ট সাৱধানে আৰু কৌশলপূৰ্ণভাৱে ল'ৰা ছোৱালীক আমি শিকোৱাটো দৰকাৰ। আৰু যিটো মই ভাবোঁ আপোনালোকে অলৰেডি কৰি আছে, আপোনালোকে যথেষ্ট আপোনালোকৰ মানে ইমান বছৰ শিক্ষকতাৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাৰ যোগেৰে আপোনালোকে নিশ্চয় কৰি আছে। নেক্সট আমি যিখিনি আমি আলোচনা কৰিম জাষ্ট তাতে দুই এটা কথা মই এড কৰি যাম। ইয়াত এটা মানে মই মানে ইয়াৰ ওপৰত লিটাৰেচাৰ চাৰ্চ কৰোঁতে দুটামান বস্তু পাইছোঁ। সেইটো হ'ল যে আমাৰ ভকেবুলাৰী, যে আমাৰ চাৰি ধৰণৰ ভকেবুলাৰী থাকে। এটা হ'ল আপোনাৰ ৰিচেপ্টিভ এণ্ড অৰেল, সেইবিলাক হ'ল আপোনাৰ যিবিলাক এক্সকিউজ মি ছাৰ, ছাৰ মই এটা কথা মাজতে সুধিব বিচাৰিছোঁ, অথনি মই অকণমান নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে পৰা নাছিলোঁ। এই যে আমাৰ যে ভাষা শিকোৱা বা শিকাটো, এইটো ক্ষেত্ৰত কি হয় বৰ্তমানে আমাৰ সময়বিলাকৰ কথাও হয়তো আমাৰ বেলেগ, আমি যি ধৰণে পঢ়িছিলোঁ বা শিকিছিলোঁ তাক আমি লৈ লৈছিলোঁ। কিন্তু বৰ্তমানে আমি যিটো অসুবিধাৰ সন্মুখীন হৈ আছোঁ সেইটো হৈছে কি ল'ৰা ছোৱালীবিলাক অহাৰ লগে লগে সিহঁতে ইংলিছ মাধ্যমত, বিশেষকে ইংলিছ মাধ্যমৰ পৰা যেতিয়া আহে আৰু চবতকে বেছি দিগদাৰ লগা শব্দ কেইটামান আছে, যেনেকে মানে আপুনি কৈছে হচৌকাৰ দীঘৌকাৰ, তাৰ উপৰিঞ্চি আপোনাৰ হচৈ মানে দীঘৈ এইখিনিক বাদ দি আমাৰ যিটো তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য শ আৰু হ, এই গোটেই বস্তুকেইটাক লৈ আমি বহুত বিপাঙত পৰোঁ। মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ কথাটো। আৰু বিশেষকে কি হয় সিহঁতক যেতিয়া আমি পঢ়াব বিচাৰোঁ সিহঁতে প্ৰতিটো শব্দৰ আগত হটো ঠাইত হ উচ্চাৰণটো বেছি কৰে, সেই হটো সিহঁতে বেছিকৈ লিখে। তেনে সময়বিলাকত সিহঁতক বহুত বুজাব চেষ্টা কৰোঁ যদিও নিজে ভাবোঁ যে এনেকুৱা কিবা মানে ধৰক মেথড থাকিব নেকি যাৰ দ্বাৰাই নেকি মই সিহঁতক সহজভাৱে বুজাব পাৰোঁ যে এইটো তালব্য শ, এইটো মূৰ্ধন্য ষ, এইটো দন্ত্য শ বা হ, আৰু হৰ ব্যৱহাৰটো ক'ত কেনেকে কি ধৰণে হ'ব পাৰে। এই কথাটোক লৈ মই বহুত বিপাঙত পৰোঁ। যদি আপুনি অকণমান সেই ক্ষেত্ৰত কয় সুখী হ'ম। অ'কে, সকলোৱে দেখা পাইছে এতিয়া, ধুনীয়াকে দেখা পাইছে সকলোৱে, আৰু শুনাও পাইছে চাগে মাতটো? হয় ছাৰ, পাইছোঁ। হয় ছাৰ, দেখা পাইছে হয় ছাৰ। হয়। তো এতিয়া কথাটো হ'ল কি আমি এই চাৰিটা ভকেবুলাৰীৰ বিষয়ে মই কৈ আছিলোঁ যে আমাৰ ৰিচেপ্টিভ অৰেল, ৰিচেপ্টিভ ৰিটেন, ৰিচেপ্টিভ প্ৰডাক্টিভ এণ্ড অৰেল এণ্ড প্ৰডাক্টিভ এণ্ড ৰিটেন, এই চাৰি ধৰণৰ ভকেবুলাৰী আমাৰ থাকে আমি যেতিয়া ব্যৱহাৰ কৰোঁ। আৰু তাৰ ভিতৰত নেক্সট শ্লাইড প্লিজ। তাৰ ভিতৰত এইটো দেখা পোৱা গৈছে যে যিবিলাক একেবাৰে য়াং চিলড্ৰেন হয়, যিবিলাক শিশু হয়, তেওঁলোকে যেতিয়া প্ৰথম স্কুললৈ আহে তেতিয়া তেওঁলোকৰ অৰেল ভকেবুলাৰীটো বহুত বেছি থাকে। তেওঁলোকৰ তেওঁলোকে কোৱা কথাৰ শব্দৰ ভাণ্ডাৰটো তেওঁলোকৰ বহুত বেছি থাকে তেওঁলোকৰ ফাৰ্ষ্ট লেংগুৱেজত, তেওঁলোকৰ মাডাৰ। আৰু সেইটো খুবেই অবভিয়াছ হয়, কাৰণ আপোনালোকে নিশ্চয় পাইছে যে যেতিয়া সৰু শিশু এটা যেতিয়া স্কুললৈ আহে তেতিয়া সি নিজৰ ভাষাটো, নিজৰ কালচাৰটো আৰু নিজৰ ঘৰখনো সি মানে স্কুললৈ লৈ আহে, কাৰণ সেইবিলাক কথাই তাৰ মনত ক্ৰিয়া কৰি থাকে। আৰু সেই ঘৰত যি শব্দ শিকে সেই শব্দৰে সি নিজক প্ৰকাশ কৰিবলৈ চেষ্টা কৰে। গতিকে তাৰ অৰেল ভকেবুলাৰীটো বহুত বেছি হয়। অন দ্য আদাৰ হেণ্ড লিটাৰেট এডাল্টছ, যিবিলাক শিক্ষিত প্ৰাপ্তবয়স্ক আছে, সেইসকলে কি কৰে, লাহে লাহে যেতিয়া ডাঙৰ হৈ গ'ল, লাহে লাহে যেতিয়া লিখিব পঢ়িব জনা হ'ল, তেতিয়া তেওঁলোকৰ আকৌ কি হয়, তেওঁলোকে যেতিয়া লিখা মেলা বেছিকে কৰে তেতিয়া তেওঁলোকৰ ৰিটেন ভকেবুলাৰীটো বেছিকে তেওঁলোকে ইউজ কৰে, বেছিকে তেওঁলোকৰ শব্দ লিখিব জনা হ'ল, তেওঁলোকে বেছিকে ব্যৱহাৰ কৰে। কিন্তু at the same time both young and adults they use more receptive than productive vocabulary. মানে কথা হ'ল কি আমি শিশুৱে হওঁ বা প্ৰাপ্তবয়স্কই হওঁ, আমি সকলোৱে বেছিকে ৰিচেপ্টিভ ভকেবুলাৰীটো ব্যৱহাৰ কৰোঁ। তাৰমানে কি আমি বেছিকে লওঁ, আমি বেছিকে তাৰমানে শুনি যিখিনি শব্দ শিকো সেইখিনি আমাৰ বেছিকে থাকে, পঢ়ি পোৱা শব্দখিনি আমাৰ বেছিকে থাকে, কিন্তু আমি লিখোঁতে হয়তো সিমান শব্দ আমি ব্যৱহাৰ নকৰোঁ। গতিকে এই চাৰি ধৰণৰ এটা মানে
আপোনাৰ ভোকেবুলাৰীৰ এটা ক্লাসিফিকেশন আছে নেক্সট স্লাইড প্লিজ ওকে সো এতিয়া আমি এইটো কথা জানিব লাগে যে আপোনালোকে শিকাই আছে স্কুলত আপোনালোকে ডিল কৰি আছে আপোনালোকে নিশ্চয় ভালদৰে জানিব যে এটা শব্দ শিকা মানে আমি যে এটা শব্দ শিকু বুলি কওঁ বা আমি এটা শিকুক আমি শব্দ শিকাও বুলি কওঁ তাৰ অৰ্থটো কি শব্দ শিকা অৰ্থটো শিকাটো কি শিকা বুজায় এই কথাটো আপোনালোকৰ ফালৰ পৰা অলপ ক'ব পাৰিব নেকি কোনোবাই এটা শব্দ শিকিলে কি ধৰণে কি আমি শিকো ওকে এটা শব্দ শিকিলে প্ৰথম কথা আমি কওঁতে আমি কি কৰো যে এটা ধৰ মই বুলি কোৱাৰ মই এটা সাউন্ড এটা বৰ্ণ আমি মই সাউন্ড আৰু এই সিলেবল সাউন্ড আমি তাতে লগ সেইটো এটা কথা যে কিম বুলি ক'লেতো নহব মই কাগজটো যদি আমি জগকা বুলি কওঁ সেইটো নহব জগকা বুলি ক'লেতো নহব কাগজ তাৰ কটো প্ৰথমতে আহিব তাৰ পিছত মিডিয়াম পজিচন এটা আৰু হয় স্যার আপোনাৰ মাতটো আকৌ ভাগি ভাগি আহিছে মানে আমি ক্লিয়াৰলি একো শুনিব পৰা নাই ওকে স্যার প্লিজ এতিয়া শুনিছো ওকে ঠিক আছে এতিয়া শুনিছে নহয় হয় দাদা শুনি আছো মই এইটো কৈ আছো মই এইটো কৈছো যে আমি যেতিয়া কথা কওঁতে তেতিয়া মই বুলি কওঁতে ম আৰু ই এই দুইটা মিলি শব্দটো হৈছে উচ্চাৰণটো শব্দ দুটা হৈছে ঠিক তেনেকে এই দুটা এটা ক্ৰমত হ'ব লাগিব ইটো আগত আহি মটো পিছত গ'লে শব্দ নহব সেইটো মিনিংফুল শব্দ নহব ওকে ভাষাটোত যিটো মিনিংফুল শব্দ মিনিংফুল শব্দটো নহব গতিকে আমি যেতিয়া শব্দ এটা শিকো তেতিয়া প্ৰথম কথা সেইটো আমি শিকো যে কোনকেইটা শব্দ লগ লাগি এটা মিনিংফুল অৰ্থবহ শব্দ এটা হয় সেইটো আমি প্ৰথম কথা শিকো দুই নম্বৰতে সেই যিকেইটা আখৰ বা যিকেইটা শব্দ আছে যিকেইটা সাউন্ডছ আছে যিকেইটা বৰ্ণ আছে সেইকেইটা কোনটো ক্ৰমত হয় সেই বস্তুটো আমি শিকো সেইটো হ'ল যে আমি স্পোকেন ফৰ্ম নেক্সট স্লাইড প্লিজ ওকে এতিয়া আমি লিখিত আকাৰত আমি কি জানো কি আমি শব্দ এটা শিকো বুলি ক'লে লিখিত আকাৰত আমাক কি বুজায় যে প্ৰথম কথা এই যে বিভিন্ন আখৰ আমাৰ এতিয়া ধৰক ফ বুলি কোৱাৰ লগে লগে খ আমাৰ অসমীয়া খ বুলি কওঁ সেই খটোৰ আকাৰটো আৰু পটোৰ আকাৰটো প আৰু খ ওকে এই দুটা এই যদি আপোনালোকে ভালকে মন কৰে প আৰু খ এই দুয়োটাই দেখাত শুনাত একে শুনিলেও তাৰ এটা ডিফাৰেন্স আছে যে খটোত আমি বতাহটো বেছিকে মানে উলিয়াই দিওঁ যেটো এস্পিৰেটেড বুলি কয় আৰু পটো হ'ল আমাৰ ভয়েসড সাউন্ড সো প আৰু খৰ মাজত যেতিয়া আমি লিখোতে আমি এই যেটো তাৰ শেপ আছে এই শেপটো আমি ডিসক্ৰিমিনেট কৰিব জানিব লাগিব আমাৰ ষ্টুডেন্টক আমি কব আমাৰ মানে যিখিনি ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক আমি এটো শিকাব লাগিব যে ঠিক আছে প এই সাউন্ডটোৰ লগত এই আখৰটো এই যেটো শেপ or যিটো শেপ এইটো তাৰ লগত কানেকশন আছে আৰু ফৰ সাউন্ডটোৰ লগত এই ফৰ যিটো শেপ সেইটো কানেকশন আছে ওকে শেপস এন্ড সাইজেস সেই বস্তুটো আমি তেওঁলোকক সেইটো কথা আমি বুজাব পাৰিব লাগিব যে প্ৰত্যেকটো শব্দ যিটো শব্দ আমি অসমীয়াত কৰো প্ৰত্যেকটো শব্দকে প্ৰতিনিধিত্ব কৰিব পৰা একোটা আখৰ আমাৰ বৰ্ণমালাত আছে আৰু সেই বৰ্ণমালাখনৰ এই শব্দকেইটা এই শেপ কেইটা আৰু এই উচ্চাৰণটোৰ লগত আমি এটা কানেকশন তেওঁলোকৰ মাজত কৰাই দিবলৈ আমি চেষ্টা কৰিব লাগিব ওকে নেক্সট স্লাইড তাৰ নেক্সট টেব ওকে সো তাৰ পিছত আহিলে অৰ্থৰ ফালৰ পৰা আমি এটা শব্দ শিকিলে কি শিকো প্ৰথম কথা হ'ল শব্দটোৰ যিটো লিটাৰেল মিনিং যেটো ডিকশনাৰীগত অভিধানগত যেটো অৰ্থ সেই অৰ্থটো আমি জানিব লাগিব সেইটো জানো মানেও আমি এটা শব্দ জানিলো ওকে নেক্সট স্টেপ প্লিজ
ওকে উদাহৰণ এতিয়া ধৰক হাত আৰু হাত ওকে এই দুইটা আমাৰ এতিয়া কি হয় যে আমি শুনাতটো একেই শুনো কিন্তু যেহেতু তাত দুইটা হাতৰেই অৰ্থ বেলেগ বেলেগ আছে নহয় জানো ওকে নেক্সট step okay being able to use the word in appropriate context okay এতিয়া কথা হল কি আমি শব্দ এটা জানিলেই নহব শব্দটো আমি তাৰ যেটো এক্সাক্ট কনটেক্সট যেটো যেনেকুৱা পৰিস্থিতি যেনেকুৱা বাক্যত হি সংগত হয় appropriate context আমি ব্যৱহাৰ কৰিব জানিব লাগিব এতিয়া ধৰক এই যে বাক্যটো আপোনালোকে দেখা পাইছে ই ভয় খাই ফুৰি আহিল এতিয়া ই ভয় খাই ফুৰি আহিল ফুৰিটো ইয়াতে মানে appropriate হ'ব জানি কওকচোন নহয় ফুৰি হ'ব লাগিছিল ওকে কি তাতে কি হ'ব পাৰে আপোনালোকে কওকচোন appropriate কি শব্দ হ'ব পাৰে ঘূৰি আহিল হ'ব পাৰে হয় ঘূৰি আহিল হ'ব পাৰে নাইবা ফিৰি আহিল হ'ব পাৰে নাইবা দৌৰি আহিল হ'ব পাৰে নাইবা উভতি আহিল হ'ব পাৰে ওকে সো তাতে এটা প্যাৰাডাইম অফ মানে ওয়ার্ডস আছে যিবিলাক আমি তাতে ৰিপ্লেস কৰিব পাৰো কিন্তু ফুৰিটো কোনো পধ্যে তাতে এপ্ৰোপ্ৰিয়েট নহয় গতিকে এতিয়া ফুৰি শব্দটো ধৰক আমি ডিকশনাৰীগত মিনিংটো আমি জানো যে কৰবালে ফুৰিব যোৱা কিন্তু সেই শব্দটোক যদি আমি এনেকুৱা এটা শব্দত এনেকুৱা এটা বাক্যত যদি আমি ব্যৱহাৰ কৰিব লাগে তেতিয়া সেই বাক্য তাৰমানে তাৰ যেটো এপ্ৰোপ্ৰিয়েট কনটেক্সচুৱেল মিনিং সেই মিনিংটো আমি নাজানো গতিকে ল'ৰা ছোৱালীক আমি সেই কনটেক্সচুৱেল মিনিংটো আমি দিবলৈ আমি চেষ্টা কৰিব লাগিব হেতু কেনেকৈ হ'ব যে যিমানখিনি পাৰি তাক আমি শিশুক আমি যিমান পাৰি আমি এক্সাম্পলস দিব লাগিব কনটেক্সট উলিয়াই দিব লাগিব য'ত তেওঁলোকে হেতু ব্যৱহাৰ কৰিব পাৰে next step please okay being able to use the word metaphorically beyond the literal meanings okay এতিয়া ধৰক আমাৰ কিছুমান কথা আছে এতিয়া এই যে আপুনি হেৰিটো চাও হাত লৰ এতিয়া ডিকশনাৰীত আমি হাত শব্দটো উচ্চাৰণ মিনিং পাইছো আমাৰ হাত যিখন হাত ওকে হ্যান্ড লৰটো লৰছৰ পৰা বা হেনুকা ধৰণৰ এতিয়া কথা হ'ল কিন্তু হাত লৰ যেতিয়া আমি একেলগে কৈ দিম তেতিয়াতো হি হাত আৰু লৰ হেতুটো মিনিং নকৰে তাৰ মিনিংটো বেলেগ হৈ যায় নহয় জানো তাৰ মিনিংটো কি হয় বাৰু মানে হয় সুৰ স্বভাৱ yes গতিকে এতিয়া যদি লৰাটোক আমি ধৰক হাতু শিকাইছো ডিকশনাৰী মিনিং লৰো শিকাইছো তাৰছত যদি তাক আমি ইয়াই লব নোৱাৰি কাৰণ কি শিকিছে হাত মানে হ্যান্ড লৰ মানে লৰা লৰি থকা কি হেনেকে ভাবিবলৈ চেষ্টা কৰিব কি কেতিয়া এটো জানিব পাৰো যেতিয়া তাক বুজোৱা হ'ব তাক বিভিন্ন এক্সাম্পল দ্বাৰা জনোৱা হ'ব যে হাত লৰৰ এটা বেলেগ মিনিং থাকে কিদৰে হাত ধৰা কোনোমতে হাত হাৰি আহিলো কোনোমতে দাই হাৰি আহিলো এই ধৰণৰ যে ইয়াৰ মেটাফৰিকেল বা যে ফিগাৰেটিভ মিনিং এটা আছে সেই ফিগাৰেটিভ মিনিংটো আমি জানিব লাগিব তেতিয়াহে আমি শব্দ এটা খুব ভালকৈ আমি জানিব পাৰিম next slide okay আকৌ আমি স্ট্ৰাকচাৰৰ ফালৰ পৰা যদি চাওঁ তেতিয়া আমি কি পাওঁ ইয়াতে যিবিলাক অসমীয়াত কি উপসৰ্গ কয় ন উপসৰ্গ প্ৰিফিক্সেছ এণ্ড সাফিক্সেছ ধৰক এতিয়া প্ৰত্যেকটো শব্দৰে আমি মৰ্ফোলজিক্যালি যদি চাওঁ শব্দৰ এইটো অসমীয়াত ক'ব ৰূপতত্ত্ব খুব সম্ভৱ সো যদি আমি যদি চাওঁ তেতিয়াহ'লে প্ৰত্যেকটো শব্দৰে এটা ষ্ট্ৰাকচাৰ আছে এতিয়া সমান আৰু অসমান হয় নহয় ঠিক সাফিক্সত আমাৰ মানুহটো এটা শব্দ তাৰ লগত ৰটো লাগি যোৱাৰ লগে তাৰ মিনিংটো কি মানুহ ঘৰ হ'ল পজিটিভ হৈ গ'ল লৰা বুঢ় বুলি কোৱাৰ লগে বহু বচন আহি গ'ল যে এই যে প্ৰিফিক্সেছ সাফিক্সেছ আছে ইয়েছ থ্যাংক ইউ জ্যোতি উপসৰ্গ মধ্যসৰ্গ হেতু গতিকে সেইবোৰ আমি শিকাব পাৰিব গতিকে এটা শব্দ শিকানে এই গোটেই লাগে যে আমি ব্যৱহাৰ কৰিব জানিব কেনেকে শিকো okay next slide please okay আৰু এটা আছে the inflections
কৰিলো কৰিছিলো কৰিম আপোনালোকে স্লাইডখন দেখা পাওঁতে নিশ্চয় গম পাইছে যে কৰ ইলো কৰ ইছিলো কৰ ইন কি আমি এনেকৈ ধৰক ঘৰ ইলো কৰিলো ঘৰ ইছিলো কৰিছিলো ঘৰ ইন কৰিম এই যিটো তাৰ suffix আছে এই class of suffixes and prefixes আৰু এই বস্তুখিনি আমি এটা strategy লৈ আমি support কৰিব লাগিব আৰু আমি গোটেই শব্দ এটা আমি শিকাব আমি পাৰিম নেক্সট স্লাইড প্লিজ ওকে সো এতিয়া কথাটো হল কি আমি এতিয়া আপোনালোকে যেতিয়া ইয়েস পৰিবুল দেৱী প্ৰত্যয় হয় 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 এতিয়া আমি যেতিয়া আপোনালোকে যেতিয়া ল'ৰা ছোৱালী শিকায় এটা শব্দ তেতিয়া আপোনালোকে ল'ৰা ছোৱালী শব্দ শিকা মানে কি এক্সপেক্ট কৰে শিকা মানে মই এইটো শিশু ক্ষেত্ৰত কৈছো দেই শিশু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৈছো যে আপোনালোকে কি বিচাৰে তাৰ পৰা এজন বা দুজনে কওকচোন ওকে ঠিক আছে আমি প্ৰথম কথা আহি সাউন্ডটো আইডেন্টিফাই কৰিব জানিব লাগিব তাৰপিছত তাৰ শেপস এন্ড লেটাৰ্স সিলেবলস ইন হোল ওয়ার্ড এগুটিকে জানিব লাগিব মিনিং জানিব লাগিব and being able to use the word in appropriate context majote I would like to ask the organizers I think probably I have overstood the time it's like 11:23 please let me know if I have to stop then I'll stop otherwise yeah you can just let me know yeah you can just make it a bit faster but you can carry on as there was some interruption okay sure yeah yes sure okay so next slide please okay এটা syllable আৰু word learning strategy ক্ষেত্ৰত আমি কি কৰো যে আমাৰ চাৰিটা আমি ভাগ কৰো এটা থিওৰি শুনা কেনেকৈ শিকিব শুনিব লাগে সেইটো যাতে সিহঁতে next slide please okay সোৱাটো শিকাব লাগে okay সোৱাটো শিকাব লাগে যাতে সিহঁতে শেপ বিলাক চিনি পায় আৰু কোৱাটো শিকাব লাগে যাতে সিহঁতে ল'ৰা ছোৱালী চিন্তা কৰিব পাৰে আৰু ক'ব পাৰে এই শব্দবিলাক okay so am I audible can I get the next slide yeah the next slide is ready sir yes yeah all writing so I think I to just keep going on I'll skip to some important slides actually just keep going on okay yeah actually you have another 15 to 20 minutes you can take sir no problem yeah you can take 15 to 20 minutes oh in that case it's okay yeah okay আপোনালোকে হয় thank you okay এতিয়া কথা হল কি আপোনালোকক এই চাৰিটা হিয়াৰিং সিং বাকি এইবিলাকৰ বিষয়ে কোৱা আছে ইয়াতে আমি এটা বস্তু আমি পাব বিচাৰিছো এতিয়া ধৰক আপোনালোকৰ এটা পাঠত কোনো ক্লাছ 6 ৰ পাঠত আইৰ বিষয়ে আছে খুব সম্ভৱ মই এবাৰ দেখা পাইছিলো সো ধৰক সাৰাংশ আৰু আই শব্দ এইটো আমি শিকাবলৈ এটা আমি কেনেকে শিকাম তাক এই শ্বেয়াৰ কৰিব বিচাৰিছো হ'ল যে প্ৰথমতে ক্লাছলৈ আপোনালোক আহে ল'ৰা ছোৱালী ক'বলৈ আজি আমি আমাৰ নিজৰ আইৰ বিষয়ে আমি কথা পাতিম okay আৰু ল'ৰা ছোৱালীখিনি
সুধিব লাগে বিভিন্ন ধৰণৰ প্ৰশ্ন যদি আপোনালোকে কৰে আৰু আপোনালোকে নিশ্চয় কৰে যে আপোনালোকে নিশ্চয় কৰে যে তোমাৰ ঘৰত তোমাৰ আয়ে তোমাক মৰম কৰে নে নকৰে বা তোমাৰ আয়ে তোমাক ভাত দিয়ে নে নিদিয়ে বা আয়ে কিমান কাম কৰে এনেকুৱা ধৰণৰ কথা ক'লে সিহঁতে যথেষ্টখিনি সিহঁতৰ মাজত যথেষ্ট আলোচনা হ'ব আৰু এইটোৰ দ্বাৰা সিহঁতে আই শব্দটো সিহঁতৰ মনলৈ এনেও আহিব আৰু তাৰপিছত আপোনালোকে এখন ফটো এখন দিলে আৰু তাৰপিছত এটা সেন্টেন্স yes তাৰপিছত আমি এই বাক্যটো যে আই এয়া মোৰ আই বুলি সেই বাক্যটো আমি ইয়াতে দেখুৱাব পাৰো এতিয়া কথা হ'ল ইয়াৰ নেক্সট ষ্টেজত এটা ৱৰ্ড বিল্ডিং এণ্ড ব্ৰেকিং এক্সাৰচাইজ এটা কৰিব লাগে আৰু এইটো বস্তু মই বিচাৰিছো আপোনালোক সকলোৱে অলপ মন দি শুনিব আপোনালোকে শুনি আছেনে মোৰ কথা কোনোবা এজনে কওক ওকে ঠিক আছে ওকে এতিয়া শুনক এতিয়া ধৰক আমি আ উচ্চাৰণটো আমি শিকাব লাগে আৰু আই শব্দটো শিকাব লাগে তো এইটো হ'ল আপোনাৰ লেফ্ট সাইডত এই দুইটা একেলগে নাহে দেই প্ৰথমতে আপোনাৰ লেফ্ট সাইডটো আহিব লেফ্ট সাইডত আই বুলি প্ৰথমতে লিখিলে আৰু ল'ৰা ছোৱালীক আপুনি ক'লে ঠিক আছে তোমালোকে মোৰ লগত কোৱা আই সকলোৱে ক'ব আই ওকে এনেকে দুবাৰ তেওঁলোকক ধৰক উচ্চাৰণ কৰালে গোটেই ক্লাছটোতে তাৰপিছত আপোনালোকে কি কৰিব আটো ক্লেপ কৰিব ই ওকে ই শুনিছেনে যে আপোনালোকে ই এই দুইটা ক্লেপ কৰি শিকাব ক্লেপ কৰিব আৰু সিহঁতেও আপোনালোকক ক্লেপ কৰিব আৰু শেষত তলত আহি আটো ক্লেপ কৰিব ঠিক তেনেদৰে এইটো হ'ল ৱৰ্ড ব্ৰেকিং ৱৰ্ডটো আমি ব্ৰেক কৰি ভাঙি আনি যিটো সিলেবল এই সিলেবলটোলৈ আহিলো আকৌ সিলেবলটোৰ পৰা তাক বনাই আনি আমি ৱৰ্ডটোলৈ আহিলো যে ই আই ওকে ইয়াত most important point is that যে আপোনালোকে ল'ৰা ছোৱালীয়ে ক্লেপটো কৰাৰ লগে লগে সিহঁতৰ সেইটো ধ্যানটো যাব যে ই ইয়াত যে শব্দটো দুটা ভাগ আছে আৰু ই আৰু শেষত যে আই হৈছে ওকে এইটো এটা খুব ইফেক্টিভ এটা ষ্ট্ৰেটেজি শব্দটো শুনি সিহঁতে আৰু সিলেবলটো সিহঁতে ডিটেক্ট কৰিব পাৰে ওকে এইটো আপোনালোকে হয়তো বহুতে কৰে এইটো নিশ্চয় অলপ ইফেক্টিভ ধৰণৰ ষ্ট্ৰেটেজি হ'ব নেক্সট স্লাইড প্লিজ ওকে তাৰপিছত যেতিয়া আমি ধৰক এতিয়া সেইটো মাত্ৰ এটা ধৰক কোনোবা এটা লেচনৰ এটা ক্লাছৰ ধৰক জাষ্ট 15 মিনিটৰ সেইখিনি কাম নেক্সট 15 মিনিটত বা নেক্সট ডে আপোনালোকে কি কৰিব পাৰে সেই সেই যি দুটা সিলেবল বা যি দুটা বৰ্ণ তেওঁলোকে শিকিলে আৰু ই এনেকে এটা টেবল বনালে য'ত আপোনালোকে সেই যিকেইটা শিকা হয়তো তাৰ আগতো আৰু কেইটামান শিকিছে গোটেইখিনিৰ পৰা এনেকে ধৰক কেইটামান সিলেক্ট কৰি আনি এই টেবুলখনত আপোনালোকে দিলে দি উঠি আপুনি ল'ৰা ছোৱালীক এইটো ক'ব পাৰে যে ঠিক আছে তোমালোকে ইয়াতে সিলেবল বিলাক লগাই একোটা অৰ্থবহ শব্দ নোৱাৰা এনকাৰেজ কৰিব কেনে এটা ধৰক আই হ'ব আলু তাৰপৰা আটা হ'ব পাৰে আদা হ'ব তাৰ ভিতৰত 2-3টা মান কিন্তু অৰ্থবহ শব্দ নাথাকিব নোহোৱাকেও ৰাখিব লাগিব তেনেকে ধৰক আঠৰ কোনো মিনিং নাই কোনোবা ষ্টুডেণ্টে যদি কয় আঠ তেতিয়াহ'লে তাক বুজাই দিব ঠিক আছে আৰু ইয়াতে আৰু বেলেগ অৰ্থবহ মিনিং কৰিব লাগিব বুজি পাইছেনে কথাটো কাৰোবাৰ পৰা মই কিবা এটা ৰেছপন্স পালে ভাল মানে ঠিকে শুনি নাই বুজি পাইছে নাই শুনিছো কিন্তু অলপ মাজে মাজে ব্ৰেক হৈ গৈছে ভয়েসটো হয় ওকে সেইটো কাৰণে বহুতখিনি মিছো কৰিছো মানে ঠিক আছে can I go to next slide please okay then next আমি learning names so এটা activity আমি কৰিব পাৰো য'তে আখৰবিলাক চাব পাৰে ধৰক এতিয়া আপোনালোকে আপোনাৰ ক্লাছত থকা ষ্টুডেণ্টখিনি সিহঁতৰ
একোখনকে নেম কাৰ্ড দি দিলে, সিহঁতৰ নাম লিখা কাৰ্ড একোখনকে দি দিয়ে আৰু সিহঁতক ক'লে যে তোমালোকে নিজৰ নিজৰ নামটো নিজৰ নিজৰ কাৰ্ডত চোৱা। তেওঁলোকে চাই উঠি ট্ৰাই টু ৰিমেম্বাৰ, তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰা আৰু তাৰপিছত তোমালোকে চাই তোমালোকৰ বহীত লিখা। আৰু সেইটো হয়তো প্ৰথম দিন তাৰপিছত সেইটো নোচোৱাকেও তোমালোকে লিখিবলৈ চেষ্টা কৰা। চ' সেইটোৰ দ্বাৰা এইটো হ'ব যে সিহঁতৰ বিভিন্ন ধৰণৰ শ্বেপছ, আখৰৰ শ্বেপ, সিহঁতৰ নামটোৰ লগত জড়িত আখৰৰ শ্বেপবিলাক সিহঁতে মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু সেনেকে সিহঁতে লিখিবলৈ চেষ্টা কৰিব। এতিয়া এই অলপ আগত যে এটা কুৱেশ্যন হৈছিলে যে দন্তীয় শ, বৰ্ণ শ, এই যিবিলাক শব্দৰ মানে তাৰ যিটো কাৰণ তেওঁলোকে যেতিয়া লিখিব আৰু যেতিয়া দেখা পাব যে শটো এটা বেলেগ আখৰ আৰু হটো এটা বেলেগ আখৰ, আৰু তেতিয়া তেওঁলোকে সেইটো ডিছক্ৰিমিনেট কৰিবলৈও মানে কিছু চেষ্টা কৰিব পাৰিব। নেক্সট স্লাইড প্লিজ। টকিং এণ্ড মেকিং মানে পিকচাৰ্ছ। এতিয়া ইয়াতে হ'ল যে আপুনি ধৰক বৰ্ডত 3টা ভাগ কৰি এখন টেবুল বনালে, তাত এটা ষ্টৰী, এতিয়া এইটোতো ষ্টৰী আমি সকলোৱে জানো, কাউৰীৰ সাধুটো। কাউৰীৰ সাধুটো যথেষ্ট আমি সকলোৱে জানো। এতিয়া কথা হ'ল কি যে এই কাউৰীৰ সাধুটো আমি এটা কাম কৰো যে আপুনি শিক্ষক বা শিক্ষয়িত্ৰী হিচাপে আপুনি প্ৰথম এখন বা দুখন ছবি জাষ্ট ড্ৰ কৰি এনেই বুজি পোৱাকে ড্ৰ কৰি দিলে আৰু শেষৰ যিখন ছবি সেইখন ছবি সিহঁতৰ মাজত আলোচনা কৰিব দিলে। ল'ৰা ছোৱালীৰ মাজত আপুনি গ্ৰুপ বনাই দিয়ক যে ঠিক আছে এই সাধুটোত এইখিনিলৈকে এইখিনি হ'ল, নেক্সট কি হ'ব পাৰে তোমালোকে নিজৰ মাজত আলোচনা কৰাচোন। গ্ৰুপ বনাই দিলে, ধৰক 4-5 জনৰ একোটা গ্ৰুপ, আৰু সেই গ্ৰুপক অলপ সময় দিলে, ধৰক 10 মিনিট সময় দিলে সিহঁতক যে তোমালোকে আলোচনা কৰাৰ পাছত কোৱা যে কি হ'ব পাৰে। সিহঁতে যেতিয়া ক'ব সিহঁতক ক'ব লাগে যে ঠিক আছে তোমালোকে সেই তোমালোকৰ মতে যিটো হ'ব সেইটোৰ বিষয়ে এখন ছবি আঁকি দিয়াচোন। সিহঁতে ছবি এখন সকলোৱে জানো, কিন্তু যদি আমি আকৌ সিহঁতক কওঁ যে ঘৰত কি কৰিছা, ঘৰত স্কুললৈ আহোঁতে ৰাস্তাত কি দেখা পাই আহিলা, সেইটো বিষয়ে অলপমান তোমালোকে এটা ষ্টৰী, এটা সাধু কথা বনোৱা। সিহঁতকে নিজেই সাধু কথাটোত সিহঁতক সোমাই যাবলৈ, সিহঁতক নিজকে এটা কেৰেক্টাৰ কৰি নিজে লিখিবলৈ, আঁকি দিবলৈ, ছবিৰ জৰিয়তে বুজাবলৈ সিহঁতক এনকাৰেজ কৰিব লাগে। এই কথাখিনি তাৰমানে আচলতে বহুত কথাই ক'ব পৰা যায়, কিন্তু সময়ৰ অভাৱৰ কাৰণে মই গোটেইখিনি ক'ব নোৱাৰিম। তো এই বস্তু এটা জাষ্ট ক্লু, এইটো আপোনালোকে কৰিব পাৰে। নেক্সট স্লাইড প্লিজ। Okay, talking about the story. Look at the picture and board. এইখিনি মই অলৰেডি ক'লো। Next slide please. Okay, writing. ৰাইটিঙতো ঠিক তেনেকে আমি একোখন শ্লাইড, একোখন টেবুল বনাই এতিয়া আমি ধৰক আটো লিখিলো, তাৰপিছত পটো লিখিলো, বাকীখিনি সিহঁতক লিখিবলৈ চেষ্টা কৰাব লাগে যে ঠিক আছে তুমি বৰ্ডৰ ওচৰলৈ আহা, ইটো লিখা। আৰু ইটো যিহেতু সিহঁতে শিকিছে, হয়তো তাৰ আগতে আৰু আখৰ শিকিছে, সেইখিনি সিহঁতে যাতে শিকিবলৈ চেষ্টা মানে লিখিবলৈ চেষ্টা কৰি মানে এক্সাৰচাইজ কৰিবলৈ দিব লাগে। নেক্সট স্লাইড প্লিজ। ওকে, এতিয়া এইটো এটা খুব ইম্পৰ্টেণ্ট আৰু খুব এট্ৰেক্টিভ এটা আপোনাৰ এক্টিভিটি হয়। এইটো কয় লেংগুৱেজ এক্সপিৰিয়েঞ্চ এক্টিভিটি। আপোনালোকে সপ্তাহটোৰ ভিতৰত কোনোবা এদিন আপোনালোকৰ ক্লাছৰ ল'ৰা ছোৱালীখিনিক স্কুলৰ সন্মুখত থকা ওচৰত যদি আৰু তোমালোক সকলোৱে চাৰিওফালে চোৱা, তোমালোকে কি বস্তু দেখা পাইছা অলপ অবজাৰ্ভ কৰা, চোৱা কেনেকুৱা লাগে। সিহঁতে খুব ফূৰ্তি কৰিব, ধেমালি কৰিব, সিহঁতে দেখা পাব গৰু এটা আছে, ছাগলী এটা আছে, গছ এডাল আছে। ওকে, এই গোটেই বস্তুখিনি সিহঁতে দেখা পায়। ধৰক সিহঁতক 15 মিনিট সময় দিলে সিহঁতক চাবলৈ, তাৰপিছত সিহঁতক ব্ৰিং দেম বেক টু দ্য স্কুল এগেইন। ওকে, সিহঁতক আকৌ স্কুললৈ লৈ আহিলে, তাৰপিছত সিহঁতক স্কুলৰ ক্লাছৰুমৰ ভিতৰত আহি সিহঁতক সুধিব লাগে যে ঠিক আছে তোমালোকে কি দেখিলা কোৱা। আকৌ সিহঁতক গ্ৰুপ বনাই দিলে, গ্ৰুপ বনাই দি সিহঁতৰ মাজত আলোচনা কৰিবলৈ যে কি দেখা পায়। আৰু দেখা পোৱাৰ পিছত সিহঁতে আলোচনা অলপ সময় কৰাৰ পিছত সিহঁতক ক'ব দিব লাগে ঠিক আছে তিনিটা গ্ৰুপৰ 3জনে কোৱা যে তোমালোকে কি দেখা পালা। সিহঁতে ক'ব যে মই এটা গৰু দেখা পালো, গৰুটোৱে ঘাঁহ খাই আছে। আপুনি প্ৰশ্ন সুধিব পাৰে, ঘাঁহ খাই আছে কেনেকুৱা ধৰণৰ, ঘাঁহটো কেনেকুৱা, সেউজীয়া আছিলে, তোমালোকৰ ঘৰত গৰু আছে। ঠিক এনেকুৱা অলপ আনুষংগিক প্ৰশ্ন যেতিয়া আপোনালোকে সুধিব, সিহঁতৰ যিটো কগনিটিভ ডেভেলপমেণ্ট, বৌদ্ধিক যিটো মানে ডেভেলপমেণ্ট হয়, সেই ডেভেলপমেণ্টটো সিহঁতৰ সেই কগনিটিভ ফেকাল্টিটো আৰু ডেভেলপ হৈ যায়। আৰু লগতে সিহঁতক ক'লে সিহঁতৰ পৰা
শিক্ষকে আপোনালোকে শিক্ষক শিক্ষয়িত্ৰী হিচাপে সিহঁতে কোৱা কথাৰ পৰা এটলিষ্ট ৩-৪টা লাইনৰ এটা ষ্টৰী জাষ্ট এটা ষ্টৰী আপোনালোকে বোৰ্ডত লিখি ল'লে সিহঁতৰ কথাৰ পৰা আৰু সেইটো হ'ল এটা সেইটো সিহঁতক কি দিব এটা সেন্স অফ ওনাৰশিপ যে সেইটো সিহঁতে কোৱা কথাটো সিহঁতে বোৰ্ডত দেখা পাইছে সিহঁতৰ সাধুতা তাতে দেখা পাইছে ওকে তেতিয়া কি হ'ব সেই যে বাক্যকেইটা আপোনালোকে লিখিলে তাৰ ভিতৰৰ পৰা শব্দ বিচাৰি আকৌ এই যে প্ৰথম অৱস্থাত আমি যে কৰিছিলো এই যে ওয়ার্ড বিল্ডিং ওয়ার্ড ব্রেকিং সেইবিলাক আপুনি কৰি সিহঁতৰ ইন্টাৰেষ্ট অলৰেডি আহি গ'ল তাৰ পিছত আপোনালোকে আকৌ ওয়ার্ড বিল্ডিং আৰু তাৰ পিছত বাকি যিখিনি এক্টিভিটি মই দিছো সেইখিনি এক্টিভিটি আপোনালোকে কৰাব পাৰে নেক্সট স্লাইড প্লিজ Okay, next slide. Some games আপোনালোকক দি Okay. এইটো হ'ল Okay. এইটো আপোনালোকে চাওক আপোনালোকে ক্লাছটো আপোনাৰ মাতটো ভাগি আহিছে স্যাৰ এতিয়া শুনা পাইছেনে পাইছো স্যাৰ হয় স্যাৰ হয় স্যাৰ definition to মাত্ৰ তোমাকে দুইটা যেতিয়া আপুনি এনেকে দিব সিহঁতে দৌৰি গৈ বোৰ্ডত চুলে সেইটো হিচাপে সিহঁতক নম্বৰ দিব আৰু সেই নম্বৰ হিচাপে মানে সেইটো এটা সিহঁতৰ গেম হ'ব আৰু সেইটোৰ দ্বাৰা সিহঁতৰ কি হ'ব ডেফিনিশ্যন প্লাছ ৱৰ্ড এই দুয়োটা ধুনীয়াকে সিহঁতে বুজিব পাৰিব মানে মিনিংটো সিহঁতৰ মনলৈ আহিব ঠিক আছে এইটো এটা গেম আপোনালোকে কৰিব নেক্সট স্লাইড প্লিজ Yes. Sir, ইয়াৰ আগৰ এক্টিভিটি যিটো আপুনি ক'লে যে ইয়াৰ আগৰ এক্টিভিটিটো স্যাৰ অকণমানো বৰ্ণনাটো ভালকে শুনিয়ে নাপালো কাইণ্ডলি আপুনি যদি হয় সম্ভৱ অকণমান কৈ দিব নেকি স্যাৰ প্লিজ Okay. হয় স্যার প্লিজ The previous slide. Yes, just stay. Okay, এইটো হ'ল আপোনাৰ মানে আপোনাৰ ল'ৰা ছোৱালীখিনিক মানে ল'ৰা ছোৱালীখিনিক আপুনি দুটা ভাগত ভগাই ল'লে বোৰ্ডত কেইটামান শব্দ আপুনি লিখি থৈ দিলে আৰু ল'ৰা ছোৱালীখিনিক দুটা ভাগত ভগাই লৈ সিহঁতক প্ৰথমতে যিকেইটা শব্দ আপুনি লিখিব সেই শব্দকেইটাৰ যিটো এটা ডেফিনিশ্যন ওকে ডেফিনিশ্যনটো আপুনি দিব শব্দটো নহ'ব ঠিক আছে আকৌ মাত্ৰ এতিয়া পাহাৰ বুলি ক'লে যে আমি প্ৰায় এইটো পিছত চাগে মই এটা কাম কৰিম আপোনালোকক যদি আপোনালোকে ইন্টাৰেষ্টেড হয় মই আৰু মানে মোৰ কন্টাক্ট নাম্বাৰটো আপোনালোকে পালে মই আপোনালোক আৰু কিছু মেটেৰিয়েল আপোনালোকক পঠিয়াই দিব পাৰিম পিছত যেটো এতিয়া আপোনাৰ মাতটো ঠিকে থাকে আহি আছে এতিয়া ঠিকে আছে শব্দকেইটা লিখিব কিন্তু ডেফিনিশ্যনটো ষ্টুডেন্টক ঠিক আছে স্যার আপুনি
স্যাৰ আপুনি কথাখিনি ইমান ধুনীয়াকে বুজাই আছে কিন্তু স্যাৰ একো আমি শুনিব পৰা নাই এইটো কাৰণে বহুত দুখিত একদমই বুজি পোৱা নাই স্যাৰ কি কৈছে কিন্তু বস্তুটো উপস্থাপন মানে এইটো মানে পদ্ধতিটো অতি সুন্দৰ আছিলে আমি বাৰে বাৰে জানিব বিচাৰি আছো কিন্তু মানে একো বুজি পোৱা নাই স্যাৰ আপুনি যদি পাৰে এইটো যদি কিবা পঠোৱাৰ ব্যৱস্থা আছে সেইটো যদি কৰিলে আমি অতি সুখী হ'ম একেবাৰে ধৰিব পৰা নাই স্যাৰ আপোনাৰ ভইচ একেবাৰে ব্ৰেক নিশ্চয় হৈ নিশ্চয় 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 মই এইটো আমাৰ অৰ্গেনাইজাৰৰ লগত আলোচনা কৰি আপোনালোকৰ ওচৰত পঠোৱাৰ ব্যৱস্থাটো কৰিম can I go to the next slide please Thank you sir yeah এইটো আমাৰ লাষ্ট এক্টিভিটি এইটো হল আপোনাৰ ওকে এইটো লেডাৰ ৰেস বুলি কয় আপুনি বোৰ্ডত দুডাল মানে জখলাৰ ছবি আঁকক ওকে আৰু আপোনাৰ যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক দুটা টিমত ভাগ কৰক ওকে টিম এ আৰু টিম বি ওকে টিম এ আপুনি কওক যে ঠিক আছে আমাৰ পৰিবেশৰ বিষয়ে পৰিবেশৰ বিষয়ে যদি কলে এতিয়া লিখিব আৰু তাৰ পিছত এই গছটো যেটো শেষৰ লেটাৰ সেই লেটাৰটোৰে এটা শব্দ লিখিব আনজন মেম্বাৰ না আগতে অন্তাক্ষৰী বুজি পোৱা নাই মানে অন্তাক্ষৰী খেলা ওকে yes sir প্ৰত্যেকটো শব্দৰ পিছৰ আখৰৰে একটা শব্দ এটা ভাবিব আৰু সেইটো হিচাপে সিহঁতে মাৰ্কছ পাব ঠিক তেনেদৰে সিহঁতে সেনেকে মানে শব্দবিলাক শিকিবলৈ চেষ্টা কৰাব লাগে গতিকে মই ভাবো যে এটা এক্টিভিটি যদি আপোনালোকে কৰে আপোনাৰ নিশ্চয় মানে শিক্ষণ প্ৰক্ৰিয়াটো আৰু সুন্দৰ হ'ব আৰু মই খুব দুখিত যে শব্দ মোৰ উচ্চাৰণ বা শব্দখিনি আপোনালোকে ভালদৰে বুজি নোপোৱাৰ কাৰণে মোৰো খুব দুখ লাগিছে তো উপায় নাই এইটো ইন্টাৰনেটৰ প্ৰব্লেম I think that's it I'd like to end here and I'd like to thank the organizers for giving me this opportunity to present before these very erudite teachers. Thank you. Yeah, that's very, very fine, sir. Then and there we were facing some network issue, but the session went on good. And if there is any questions from the teachers, you can the session is open. You can please ask the questions.